আমিনগাঁৱত নৰ্থ গুৱাহাটী জাৰ্নেলিষ্ট ফৰাম সাংবাদিক বঁটা প্ৰদান অনুষ্ঠান ৰাজ্যৰ তিনিগৰাকী বিশিষ্ট সাংবাদিকক প্ৰদান কৰে সাংবাদিক বঁটা দৈনিক অসমৰ জ্যেষ্ঠ সাংবাদিক জিতেন্দ্ৰ নাথ চৌধুৰীলৈ বিশিষ্ট চিত্ৰশিল্পী ৰমেশ চন্দ্ৰ নাথ সোঁৱৰণী সাংবাদিক বঁটা নিউজ লাইভৰ জ্যেষ্ঠ সাংবাদিক নন্দন প্ৰতিম শৰ্মা বৰদলৈলৈ বিশিষ্ট নাট্যকৰ্মী জগত চন্দ্ৰ গগৈ সোঁৱৰণী সাংবাদিক বঁটা DY 365ৰ নলবাৰীৰ জ্যেষ্ঠ সাংবাদিক মুজিবুৰ ৰহমানলৈ বিশিষ্ট সমাজকৰ্মী ভুৱন চন্দ্ৰ দত্ত সোঁৱৰণী সাংবাদিক বঁটা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বঁটা প্ৰদান কৰে বিশিষ্ট ভাষাবিদ ডক্টৰ উপেন ৰাভা হাকাচামে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সাহিত্যিক ডক্টৰ অঞ্জন জ্যোতি চৌধুৰী কামৰূপ জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰ মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীৰ লগতে ভালে সংখ্যক বিশিষ্ট ব্যক্তি নৰ্থ গুৱাহাটী জাৰ্নেলিষ্ট ফৰামৰ উদ্যোগত আৰু নাৰায়ণা ছুপাৰ স্পেচিয়েলিটি হস্পিটেলৰ সহযোগত এই বঁটা প্ৰদান অনুষ্ঠানটি কৰা হয় বঁটাত আছে এখনি মানপত্ৰ স্মাৰক ফুলাম গামোচা জাপি আৰু চেলেং চাদৰ কবি কমল বৰাই আঁঠৰা অনুষ্ঠানটিত আদৰণি ভাষণ প্ৰদান কৰে নৰ্থ গুৱাহাটী জাৰ্নেলিষ্ট ফৰামৰ সম্পাদক কৌশিক দাসে বেছিভাগতে আহি আছো গতিকে খুব ভাল লাগে এনেকুৱা আমাক হোমেন বৰগোহাঁই ছাৰে শিকাইছিল যে ভাল কামৰ প্ৰশংসা কৰিব লাগে আৰু কৃতজ্ঞ হ'ব লাগে গতিকে আমি আজি যিসকলক আমি ইয়াতে সম্বৰ্ধনা জনাবলৈ উপস্থিত হৈছো তেখেতসকলক যে এই আমাৰ জাৰ্নেলিষ্ট ফৰামে বাছি উলিয়াই এনেকে সম্বৰ্ধনা জনাইছে তাৰ কাৰণে মই জাৰ্নেলিষ্ট ফৰামক নৰ্থ গুৱাহাটী জাৰ্নেলিষ্ট ফৰামক ধন্যবাদ জনাইছো তেখেতসকলক প্ৰশংসা কৰিছো আৰু তেখেতসকলৰ ওচৰত কৃতজ্ঞ উত্তৰ গুৱাহাটী জাৰ্নেলিষ্ট ফৰামে যোৱা 12 বছৰ ধৰি তেখেতসকলে অসমৰ বিভিন্ন অঞ্চলৰ গোটেই অসম ভিত্তিতে তিনিগৰাকী বিশিষ্ট ব্যক্তিৰ নামত সাংবাদিকতা বঁটা দি আহিছে এইবাৰ তিনিগৰাকী ব্যক্তিক দিয়া হ'ল আৰু তিনিগৰাকী ব্যক্তিয়ে বেলেগ বেলেগ দিশৰ আমাৰ কিছুমান প্ৰিণ্ট মিডিয়াৰ আছে কিছুমান ইলেক্ট্ৰনিক মিডিয়াৰ আছে তেখেতসকলক বঁটা প্ৰদান কৰা পৰিয়াল আৰু আমাৰ এই ফৰাম দুয়োটাৰ মানে মই শলাগ লৈছোঁ আৰু মই আশা কৰিম যে অসমৰ উত্তৰ গুৱাহাটীৰ নিচিনা বিভিন্ন অঞ্চলৰ যিসকল সংবাদসেৱী আছে তেখেতসকলে যাতে সাংবাদিকতাৰ মূল যিটো নীতি আদৰ্শক সন্মান জনাই নিজৰ যিটো পবিত্ৰ বৃত্তি সেইখিনি অব্যাহত ৰখাত হাজাৰ প্ৰলোভনো যাতে তেখেতসকলক প্ৰলোভিত যাতে কৰিব নোৱাৰে বা চৰকাৰী বিভিন্ন ধৰণৰ কেতিয়াবা সুবিধা প্ৰদানৰ যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত বিলাসী অতিথিশালা শ্ৰাংগিল্লা হোমষ্টে দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি তেনেহলে আহক শ্ৰাংগিল্লা হোমষ্টেলৈ শ্ৰাংগিল্লা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম হয় এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব শ্ৰাংগিল্লা পৰিয়ালৰ উষ্ণ আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ তদুপৰি আমাৰ ইয়াতে আছে আহল বহল আৰামদায়ক অধিক সুবিধাযুক্ত শীততাপ নিয়ন্ত্ৰিত কোঠা 24 ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী CC কেমেৰাৰ ব্যৱস্থা বিনামূলীয়া ৱাইফাই সুবিধা কাৰ পাৰ্কিংৰ ব্যৱস্থা ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি আপোনাৰ বাবে এটি সুখবৰ আমি প্ৰথম 20 জন গ্ৰাহকলৈ আগবঢ়াইছো 30% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি 3 জনৰ বাবে উপলব্ধ কোঠা 3000 কিন্তু বৰ্তমানৰ মূল্য 2100 টকা প্ৰতি নিশা
দুজনৰ বাবে উপলব্ধ কোঠা 2500 টকা, কিন্তু বৰ্তমানৰ মূল্য 1750 টকা প্ৰতি নিশা। তেনেহলে পলম নকৰি এতিয়াই আমাৰ শ্ৰাংগিলা হোমষ্টেলৈ আহিব পাৰে। আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা। অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক। আমাৰ ঠিকনা DCB ৰোড, হেমবৰুৱা পথ, তৰাজান কাকতি গাঁও, যোৰহাট।